পাবলৈ শিকিবা মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই আমি গাঁৱৰ মানুহে ইজনে যদি সিজনক বেয়া পাওঁ আমাৰ ঈশ্বৰক ভাল পোৱাৰ অধিকাৰ নাই মনত ৰাখিব কথাটো গতিকে ধৰ্ম বস্তুটো কি ইজনে সিজনক ভাল পোৱাৰ জৰিয়তে ঈশ্বৰক ভাল পায় আৰু এই ধৰ্মই কি কৰিব আমাক একতাৰ ডোলেৰে বান্ধি ৰাখিব পাৰ্বতীপুৰ গাঁৱৰ সকলো মানুহক একতাৰ ডোলেৰে বান্ধি ৰাখিব এনেকুৱা অনুষ্ঠান যদি আপোনালোকে সঘনে কৰি থাকে একতাৰ ডোলেৰে বান্ধি ৰাখিব এইটোৱেই ধৰ্ম সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ ধৰ্ম সেইটো বস্তুৱেই যিটোৱে সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম আমাৰ যদি ইজনে সিজনক বেয়া পাই থাকে তেতিয়াহ'লে সেইখন অধৰ্মী সমাজ আপোনালোকৰ ঘৰখন বাহিৰৰ পৰা দেখোঁতে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাপৰিয়ে ব্যৱসায় বাণিজ্য একেবাৰে নদন বদন হৈ আছে ভিতৰত সোমাই গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই দেউৰকে নবৌয়েকৰ মাজত মাতবোল নাই স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ককাই ভাইৰ মাজত ইজনে সিজনক ভাল নাপায় তেতিয়াহ'লে সেইখন অধৰ্মী পৰিয়াল আপোনালোকৰ পাৰ্বতীপুৰ গাঁৱত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অফিচাৰ আছে প্ৰবক্তা আছে অধিবক্তা আছে বুদ্ধিজীৱী জ্ঞানী মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে কিন্তু ইজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰাই দিয়ে সিজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে তেতিয়াহ'লে এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও ইয়াত থকাৰ যোগ্যতা নাই বুলি কৈছে আমাৰ শাস্ত্ৰই সেই কথা কৈছে গতিকে আমি তেনে পৰিৱেশকো আমি অনুকূল অৱস্থালৈ আনিব পাৰিম যদি এনেধৰণেৰে আপোনালোকে শাস্ত্ৰ চৰ্চা কৰি থাকে এই নদীখন যদি বোৱাই থাকিব পাৰে ভাগৱতত উল্লেখ কৰিছে অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই ব্ৰহ্মাৰ ভুৱন হ'লেও সেই জেগা থকাৰ উপযোগী নাই গতিকে এই প্ৰতি আমি গুৰুত্ব দিব লাগিব সেইকাৰণে কৈছে যে হেন নাম নুসুমৰি কমন ভাৰসা কৰি ৰয়া আছা ভৱ তৰিবাৰ যিজনৰ নাম ল'লে এই ভৱ সংসাৰ তৰিব পাৰে সেইজনৰ নাম যদি নোলোৱাকৈ কোনোবাই ভৱ সংসাৰ পাৰ হ'বৰ কাৰণে কোনে বাট চাই আছে বিষ্ণু পাদুদকী গংগা মহেশ সহিতে ইটো জগতক পবিত্ৰ কৰে ভগৱন্তৰ চৰণ পদ্মৰ পৰাই গংগা নদীৰ উৎপত্তি হৈছে যিখন নদীয়ে শিৱকে প্ৰমুখ্য কৰি জগতক উপকাৰ সাধন কৰিব পাৰে হেন কৃষ্ণ বিনে কোনে ভগৱন্ত হেন ইটো শবদৰ স্বৰূপ আছয় গতিকে এইজন ভগৱন্তক এৰি কোনে আনক ভজিব পাৰিব যিজনৰ শব্দতেই তেওঁৰ স্বৰূপ প্ৰকাশমান হৈ আছে এইখিনিলৈকে আমাক কৈছে ইয়াৰ পিছত আমাক কি কৈছে আকৌ আমি পুনৰ পদবন্ধে আলোচনা কৰিম কৃষ্ণ কৃষ্ণ পুণ্যৰ অন্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয়াতি বৰে যাৰ ধ্বনি শুনিব মহাপাপ হস্তিশয় পলায় আতি ত্ৰাসত লৰে ৰাম পলায় আতি ত্ৰাসত লৰে
আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে হৰিক নভোজিনৰে আপুনি হয় নষ্ট হৰি ভজিয়া আপোনাক তাৰে ৰাম হৰি ভজিয়া আপোনাক তাৰে এতিয়া ইয়াৰ মাজেদি দেখুৱাইছে পুণ্য অৰণ্যৰ মাজে এখন পুণ্য অৰণ্য এখন পাপ অৰণ্য য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰা হয় সেইখন পুণ্য অৰণ্য য'ত পৰ নিন্দা পৰচৰ্চা কৰা হয় সেইখন পাপ অৰণ্য গতিকে আমি পাপ অৰণ্য এৰি পুণ্য অৰণ্যলৈকে আহিব লাগে য'ত আদি মাধৱৰ নাম সিংহ যে সিংহৰ বাহ্যিক জগতত সিংহৰ মাত শুনিলে যেনেকৈ অন্য প্ৰাণীবিলাক ভয়তে পলাই গুচি যায় ঠিক তেনেকৈ এই পুণ্য অৰণ্য য'ত ঈশ্বৰ গুণনাম চৰ্চা হৈ থাকে তাত ভগৱন্তৰ নাম শুনাৰ লগে লগে পাপ স্বৰূপ আমাৰ যিবিলাক বেয়া ভাৱ সেইবিলাক আমাৰ মনৰ পৰা ওলাই যায় প্ৰকাশ কৰয় আতি বৰে য'তেই ভগৱন্তৰ নাম প্ৰকাশ হয় যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তিশয় যে আমাৰ মহাপাপ স্বৰূপ হস্তি স্বৰূপ মহাপাপবিলাক পলাই আতি ত্ৰাসত লৱৰে অৰ্থাৎ কৃষ্ণ নাম শুমাৰ লগে লগে পাপবিলাক ওলাই যাবলৈ বাধ্য হয় সেইকাৰণে আমাৰ মনটো শুদ্ধ কৰিবলৈ হ'লে আমি কৃষ্ণ কথা শুনিব লাগিব এখন কাপোৰৰ পৰা মলি গুচাবলৈ হ'লে চাবোন চাৰ্ফ ব্যৱহাৰ কৰিব লাগিব চাবোন চাৰ্ফ ব্যৱহাৰ নকৰিলে যিমান দামী কাপোৰেই নহওক মলি পৰিবই কিন্তু দামী কাপোৰ বুলি চাবোন চাৰ্ফ নলগালে মলি আঁতৰ নহয় আপুনি পাৰ্বতীপুৰ গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানি বিদ্যাৱন্ত জ্ঞানৱন্ত বুলি ভাবি যদি আজিৰ দৰে অনুষ্ঠানলৈ নাহে ঈশ্বৰৰ কথা নুশুনে তেতিয়া তেওঁ মনৰ পৰা কেতিয়াও পাপ আঁতৰ হ'ব নোৱাৰে গতিকে আমাৰ বাহ্যিক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ মনটো শুদ্ধ কৰি ৰাখিব নোৱাৰে শৰীৰটো নিৰোগী কৰি ৰাখিব নোৱাৰে হৃদয়খন পবিত্ৰ কৰি ৰাখিব নোৱাৰে গতিকে সব থাকিলেও অমংগল আহে বুলি কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে কৃষ্ণ কথা য'ত নাথাকে সব থাকিলেও অমংগল এটাৰ পিছত এটাকৈ আহি থাকে গতিকে সুমংগলে অমংগল জানা কৃষ্ণ বিনে অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে আপুনি ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনত কিবা দুখ কষ্টই যদি আপোনাৰ মনত প্ৰতিক্ৰিয়া কৰিছে তাৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে চাৰিজন ভকত মাতি আনি আপুনি নাম এষাৰ গোৱাব লাগিব বা ঈশ্বৰৰ নাম এষাৰ পাঠ কৰিব লাগিব তেতিয়া আপুনি সেই অমংগলৰ পৰা উদ্ধাৰ হ'ব পাৰিব ঈশ্বৰৰ নাম নল'লে সেইখন ঘৰৰ পৰা অমংগল কেতিয়াও আঁতৰ নহয় সেইকাৰণে আমাক মাধৱপুৰুষে কৈছে আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি নিজেই নিজৰ বন্ধুও হ'ব পাৰে নিজৰ শত্ৰুও হ'ব পাৰে আপুনি আপোন ৰাখে মাৰে আপুনি নিজক ৰাখিবও পাৰে মাৰিবও পাৰে হৰিক নভজি নৰে আপুনি হয় নষ্ট যি ঈশ্বৰক ভজনা নকৰে সি নিজে নষ্ট হ'ব হৰি ভজি আপোনাক তাৰে আমি ঈশ্বৰত যেতিয়া ভক্তি কৰিম আমি তৰিম আৰু ঈশ্বৰত ভক্তি নকৰিলে মৰিম গতিকে যি মানুহে ৰাতিপুৱা শুইতাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱক লগ পালে ঈশ্বৰৰ কথা কয় শুনে গায় তেওঁ ঘৰলৈ আনন্দ নিজে আহে আমি আনন্দ বিচাৰিব নালাগে আনন্দইহে আমাৰ ঘৰখন বিচাৰি ফুৰিব কোনখন ঘৰ মুহূৰ্ত সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবী এখন এখন ঘৰ এইখন ঘৰলৈ আনন্দ কেতিয়া আহিব যেতিয়া আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে
ঈশ্বৰৰ কথা পাতিব, শুনিব, ক'ব, তেতিয়া আপোনাৰ ইয়ালৈ আনন্দ আহিব। আৰু আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ, আলহী অতিথি, ভকত বৈষ্ণৱক লগ পালে যদি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা কৰি থাকে, তেতিয়াহ'লে আপোনাৰ এইখন ঘৰলৈ পাপ আহিব। আপোনাৰ যিবোৰ কথাই আনক আঘাত দিয়ে, তেনেকুৱা কথা যোনে কয় আৰু পাতে, তাৰ কি হ'ব? পাপায় পৰপীড়নম। আনক দুখ পোৱা কথা ক'লে কোৱাজনৰ ঘৰলৈ পাপ আহিব। পাপ অহাৰ লগে লগে দুখ দুৰ্গতি আহিব আৰু আয়ুস কমি যাব। গতিকে আপোনালোকৰ তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা আমি কৰিব নাপায়। কাৰণ আপোনাৰ কথাই যদি আনক আঘাত দিয়ে, ভগৱানে কৈছে কাক আঘাত দিছা? চবতে ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। চবতে ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোকে পৰচনা কৰিবা, মোৰে সীমা ঠেলিবা, আকৌ তোমাক মই ভালে ৰাখিব লাগে। এইটো নহ'ব। শাস্ত্ৰ ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব। বেয়া এৰি ভাল ল'বৰ কাৰণে এই ধৰণৰ অনুষ্ঠানলৈকে আহিব লাগে। ঘোষা পাঠ, কীৰ্তন পাঠ, ভাগৱত পাঠ, গীতা পাঠত আমি আহিব লাগে। গীতা ভাগৱত ঘোষাই আমাক কেৱল নিয়মৰ কথা কৈ আছে। যিবোৰ নিয়ম মানি চলিলে আমি জীয়াই থাকোঁতে শান্তি পাম, চেহেৰা ভাল হ'ব, আয়ুস বাঢ়িব, মনত আনন্দ থাকিব। গতিকে সেইবোৰ কথা শুনিবলৈ আমি আহিব লাগিব। যিবোৰ কথা শুনিলে আমাৰ মনলৈ দুখ, বেজাৰ, অশান্তি আহে, সেইবিলাক কথাৰ পৰা আঁতৰি আহিব লাগে। সেইবোৰ কথা আমি পাতিব নালাগে আৰু শুনিবও নালাগে। কোৱা আৰু শুনা দুইজনৰে পাপ হ'ব। সেইকাৰণে আপোনালোকৰ ঘৰলৈ তেনেকুৱা চৰ্চা কৰা মানুহ আহিলে তেওঁ সোনকালে চাহ তামোল অকণমান খুৱাই বেগেতে পঠিয়াই দিব। নহ'লে বেয়া পায় বুলি যদি হয় হয় বুলি শলাগি থাকে, তেতিয়াহ'লে আপুনি তাৰ অংশীদাৰ হ'ব। বুজা নাই? তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। বেয়া মানুহৰ কথাবিলাক যদি আপুনি হয় হয় বুলি শলাগি থাকে, আপুনি তাৰ অংশীদাৰ হ'ব লাগিব। সেইকাৰণে তেনেকুৱা স্বভাৱৰ মানুহৰ লগত আমি কথা বতৰা পাতিব নালাগে। এই কথা চান্দালিনীয়ে আমাক দেখুৱাই থৈ গৈছে। চান্দালিনীয়ে এদিন গংগাৰ পাৰে পাৰে আহি আছিল। সুশীল ব্ৰাহ্মণে পাৰতে পূজা কৰি আছিল। চান্দালিনীয়ে সুধিলে, বোপা সুশীল, তুমি কাৰ পূজা কৰিছা? অঁ, আই চান্দালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছোঁ। বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা? বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা। সেইজননো কোন? ইন্দ্ৰ। উদ্ধবাহু হৈ ক'লে। চান্দালিনীয়ে চিহ কি শুনিলোঁ বুলি দুইখন কাণত ঠিলা দি দৌৰ মাৰি গৈ 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে। কিন্তু কাণেদি শব্দটো সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। সিফালৰ পৰা নাৰদ আহি ওলালহি। অঁ, আই চান্দালিনী, তুমি তিতা বস্তুৱে কি কৰিছা? বোপা নাৰদ, কি ক'বা, আজি মোৰ বৰ ডাঙৰ দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীলে পূজা কৰি আছিলে। কাৰ পূজা কৰা বুলি সুধিলোঁ, তেওঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে। সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলোঁ, কিন্তু কাণেদি শব্দটো সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণৰ নাম জপ কৰি আছোঁ। নাৰদে ক'লে, কি কোৱা চান্দালিনী? যাৰ ছাঁটো গছকিলে মানে পাপ হয়, যাক চুলে পাপ হয়, যাৰ লগত সংলাপ কৰিলে পাপ হয়, তোমাক আকৌ পাপগ্ৰস্ত কৰিছে, এইটোতহে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। নাৰদ, তুমি ঠিকেই কৈছা। পিছে মোৰ প্ৰাৰব্ধ জন্মত ভগৱন্তৰ চৰণত এটা নিবেদন আছিলে, আৰু সেই নিবেদনত ভগৱানে অনুমোদন জনাই থৈছে। মোৰ নিবেদনটো আছিল, প্ৰভু, কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচা ৰোক চিত তোৱা চৰণত। প্ৰভু, কৰ্মদোষত মোক তুমি য'তেই জন্ম দিয়া, মহানগৰতেই দিয়া বা চহৰতেই দিয়া, নদী পাৰতে দিয়া বা পাহাৰতে দিয়া, মানে লখিমপুৰতে দিয়া বা পাৰ্বতী নগৰপুৰতে দিয়া, তাতেই থাকি যাতে তোমাৰ গুণনাম ল'ব পাৰোঁ, সেই কৃপা তুমি মোক কৰিবা। গতিকে তুমি কোৱাৰ দৰে মই কৰ্মফলে চান্দালিনীৰ গৰ্ভত জন্ম ল'লোঁ সঁচা, কিন্তু কৃষ্ণ কি পৰম দেৱ সংসাৰতে সাৰ, পাতকী উত্তৰে মাত্ৰ নাম ললে যাৰ, সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজৈ, পশুটো অধম সিটো একোৱে নুবুজৈ, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। কৃষ্ণ এৰি আন দেৱতা পূজা কৰা মানুহৰ লগত কথা পতাৰ কাৰণে মোৰ অমোচন পাপ সিজিলে।
আৰু সেইকাৰণে মই কৃষ্ণৰ নাম জপ কৰি সেই পাপৰ পৰা মুক্ত হোৱাৰ কথা ভাবি আছোঁ। তেতিয়া নাৰদে তেতিয়া সংস্কাৰ হৈ গ'ল। নাৰদে সেই সময়লৈকে কি ভাবিছিল যে মোতকৈ শ্ৰেষ্ঠ বৈষ্ণৱ আৰু দ্বিতীয় নাই। চাণ্ডালিনী নিজ জাতি বুলি গণ্য কৰি আছিল, কিন্তু চাণ্ডালিনীৰ বক্তব্যই নাৰদৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে। নাৰদে ক'বলৈ বাধ্য হ'ল কি বুলি, অতি পাতকীও কৰি হৰিষ ধিয়াৱৈ কৃষ্ণক এক নিমিষ ভৈল পুণ্যশালী সিও বিচিত্ৰ পবিত্ৰকাৰীকো কৰে পবিত্ৰ। হে চাণ্ডালিনী, মই তোমাক এই সময়লৈকে নিজ জাতি বুলি ভাবি আছিলোঁ আৰু মই নিজে শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবি আছিলোঁ, কিন্তু তোমাৰ কথাই মোক আজি আমূল পৰিৱৰ্তন কৰিলে। চাৰিও বেদৰ তত্ত্ব তই আছ জানি তই সি উত্তম জাতি তই মহা জ্ঞানী। তীৰ্থকো পবিত্ৰ কৰে ইটোকো নচিত তোক দৰ্শনে হুৱে জগত প্ৰভৃত। গতিকে তই চাৰি বেদৰ সাৰ ভগৱন্তৰ নাম তই লৈছ, তোতকৈ আৰু শ্ৰেষ্ঠ জাতি নাই। গতিকে আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱৰ প্ৰতি চকু ৰাখিব যে আপোনাৰ ঘৰলৈ কেনেকুৱা বন্ধু আহিছে, কেনেকুৱা আলহী আহিছে। আহিয়েই যি পৰচৰ্চা আৰু পৰনিন্দা আৰম্ভ কৰিব, জানিব আচলটো আহিলে আৰু। তাৰমানে চাৰি প্ৰকাৰ মানুহ আহে, অধম মধ্যম উত্তম উত্তমোত্তম। অধম গুণৰ মানুহ আহিলে বহাৰ লগে লগে পৰচৰ্চা পৰনিন্দা আলোচনা আৰম্ভ কৰি দিয়ে। তেতিয়া জানিব আৰু এই অধমজনৰ লগত আৰু মই কথা পাতিব নালাগিব। যিমান পাৰে সোনকালে চাহ তামোল এখন খুৱাই তেওঁক বিদায় দিব, নহ'লে আপুনি তাৰ লগত কথা পাতি থাকিলে আপুনি তাৰ পাপৰ অংশীদাৰ হ'ব। মনত ৰাখিব কথাটো। সেইকাৰণে বেয়া মানুহৰ সংগ এৰিবলৈ কৈছে। জীৱৰ দুৰ্ভেদ্য পাশ সংগ হয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। কপিলে কৈছে মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰ দেৱে হুৱে মুকুট। আজিৰ দৰে সংগ পাবৰ কাৰণে আমি মাধৱদেৱৰ দৰে প্ৰাৰ্থনা কৰিব লাগে। কি বুলি, কৃপাৰ সাগৰ দেয়কী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। মই যাতে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এজন ভকত বৈষ্ণৱৰ সাধুৰ লগ পাই তোমাৰ অমৃতময় কথা শুনি জন্ম জন্মান্তৰ যাতে মই পুণ্য অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে তুমি মোক কৃপা দৃষ্টি কৰিবা। এই বুলি আপুনি ভগৱন্তক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়াহে আপোনাৰ ঘৰলৈ ভাল মানুহ আহিব। ভাৱেন লভতে সৰ্বম ভাৱেন দেৱদৰ্শনম ভাৱেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম। এজন ভাল মানুহৰ লগ পাবলৈ, ভাল কথা শুনি পুণ্য অৰ্জন কৰিবলৈ ভগৱানক আপুনি জনাব লাগিব, নহ'লে নোৱাৰিব। আজি পাৰ্বতীপুৰ গাঁৱতকৈ বা প্ৰাথমিকতকৈ বহুত ধনী প্ৰাথমিক আশে পাশে থাকিব পাৰে, কিন্তু এনেকুৱা জগতৰ উপকাৰ হোৱা আঁচনি চবেই কৰিব নোৱাৰিবও পাৰে। ধন টকা পইচা থাকিলেও নোৱাৰে। এই কথা ভাগৱতে কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰসৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি। গতিকে আজি পাৰ্বতীপুৰ প্ৰাথমিক বা গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণেহে আপুনি এনেকুৱা ঈশ্বৰ ভক্তি কৰা কৰ্ম আঁচনি ল'ব পাৰিছে। যদি ঈশ্বৰৰ কৃপা নহয় নোৱাৰে। এয়া ভাগৱতৰ মত। গতিকে আমি ভগৱন্তৰ পৰা কৃপা পাবলৈ হ'লে ভগৱন্তক আমি প্ৰাৰ্থনা জনাব লাগিব। এইখিলৈকে কৈছে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাক তাৰে। গতিকে ঈশ্বৰত যদি ভক্তি কৰে তৰিব, আৰু ঈশ্বৰত ভক্তি নকৰিলে মৰিব। এই দুটা বস্তু দেই, এটা জীয়া এটা মৰা, এটা দিন এটা ৰাতি, এটা পোহৰ এটা আন্ধাৰ, এটা ভাল এটা বেয়া, এটা সুখ এটা দুখ। এই দুটা বস্তুৰ ওপৰতেই ভগৱন্তই জীৱক লৈ বিনোদ বিলাস আনন্দ কৰি আছে। আমি কোনটো ল'ব লাগে শাস্ত্ৰ শুনি বাছি ল'ব লাগিব। মানুহ একেজনৰ হৃদয়তে ভগৱন্ত আছে, কিন্তু পদ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা আগম এটা নিগম, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। কোনটো ল'ব লাগিব? গতিকে বাওঁফালে গ'লে বান্ধ খাব। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত দুহানটো মধ্যত আছা ভগৱন্ত। ভগৱন্ত আমাৰ চবৰে হৃদয়তে আছে, কিন্তু পদ দুটা দিছে দেই। তোমালোকক পদ দুটা দিছোঁ, চাবা। বাওঁফালে গ'লে বান্ধ খাই থাকিবা। এই সংসাৰৰ তিনিটা মানে বায়ুৰ ঘনত্বৰ ওপৰত অহা যোৱা কৰি থাকিব লাগিব। তপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব। আৰু যদি শাস্ত্ৰ ভাগৱতৰ কথা শুনা তেতিয়াহ'লে তুমি এই
তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ড বাহিৰত গৈ অৱস্থান কৰিব পাৰিবা অৰ্থাৎ বৈকুণ্ঠত আমি অৱস্থান কৰিব পাৰিম এতিয়া আমাৰ আজিৰ দৰে শাস্ত্ৰ ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে আমি যাতে পুনৰ জন্ম হৈ থাকিব লগা নহয় জন্ম হলে মাতৃৰ গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে খেদি থাকিব গতিকে এই দুটা ভয়ৰ পৰা মুক্ত হ'বৰ কাৰণে আমি শাস্ত্ৰ ভাগৱত শুনি বেয়া এৰি ভাল গ্ৰহণ কৰিব লাগিব ইয়াত নিয়মবিলাকে কৈ আছে মাত্ৰ যে আমি কাক সেৱা কৰিব লাগে 33 কোটি দেৱতা নে ভগৱন্ত এতিয়া আমাক কৈছে যে ভগৱন্তক যদি সেৱা কৰা 33 কোটি দেৱতা সন্তুষ্ট হৈ যাব যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ এই কথাটো কৈছে যে এক ঈশ্বৰৰ মানে চৈতন্য সনাতন বাকীবিলাক শব্দৰ তেওঁ দাস গতিকে দেৱতাবিলাক তেওঁ আজ্ঞাবাহী ভিত্ত গতিকে দেৱতাৰ আশ্ৰয় ল'লে আমি কেতিয়াও জ্ঞানৰ পোহৰ লাভ কৰিব নোৱাৰিম এই কথা কৈছে ইয়াৰ পাছত কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম বাহক কৃষ্ণ দুৰ্লভ মনুষ্যতনু লোভিয়া পশুৰযোগ্য বিষয়ৰ আশা পৰিহৰা সন্তৰ সংগত বহি সুখে হৰি গুণ গায়া সন্তোষ অমৃত পান কৰা ৰাম সন্তোষ অমৃত প্ৰাণ কৰা হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি ৰাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি কৃষ্ণ আমাৰ শাস্ত্ৰই মাত্ৰ আমাক নিয়ম আৰু পদ্ধতিৰ কথা কৈ আছে সদাচাৰৰ কথা কৈ আছে মনত ৰাখিব কথাটো কওঁতে কিন্তু কিছুমান আখ্যান উপাখ্যান মানে মাজেদি আমাক কাহিনী উপকাহিনীৰ মাজেদি আমাক নিয়মৰ কথা কৈ আছে এতিয়া এইখিনি পদৰ মাজেদি কি কৈছে যে দুৰ্লভ মনুষ্য তনু লোভিয়া পশুৰ যোগ্য বিষয়ৰ আশা পৰিহৰা যে আমাৰ মনুষ্য দেহাটো বৰ দুৰ্লভ ইয়াক পাবলৈ বহুত টান 84 জুনি অতিবাহিত হৈ আহিলেহে নৰদেহা পায় আমাৰ বেদৰ মতে শাস্ত্ৰৰ মতে আমি মানুহৰ জন্ম পাবৰ কাৰণে আমি কিমান বাট অতিক্ৰম কৰিছোঁ বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাংশ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ 30 লক্ষ পশুৰ নাম 30 লক্ষ বাৰ আমি বিভিন্ন বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাই আহিছোঁ 2 লক্ষ দমান বা হিতাহিত জ্ঞানশূন্য 2 লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যটো প্ৰাপ্য তত কৰ্মাণি সাধুত
তাৰ পিছতে সৌভাগ্যক্ৰমে মনুষ্য নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। সেইকাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তু খুৱাইছে, মানুহক খুৱাইছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা, নদীবিলাকে অহৰহ বৈ আছে পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে। মানুহটো দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। অতো হি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে, এই ভাৰত ভূমিত নৰদেহা পাবৰ কাৰণে দেৱতাসকলেও চেষ্টা কৰি আছে। আৰু আমি মানুহৰ জন্ম পাই যদি এই কথা উপলব্ধি নকৰোঁ, তেতিয়া আমি আকৌ তৰুতীৰ্ণ শিলালৈ গুচি যাব লাগিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা। গতিকে সেইকাৰণে কৈছে দুৰ্লভ মনুষ্য তনু লভিয়া পশুৰ যোগ্য। এই পশুবিলাকেহে বিষয়ৰ আশা পৰিহৰা, এই পশুবিলাকেহে বিষয়ৰ সুখতে আসক্ত হৈ থাকে। গতিকে বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰি পাৰ্থক্য নাই বুলি কৈছে। মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম। স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰি কোনো পাৰ্থক্য নাই বিষয় সুখৰ ক্ষেত্ৰত। কিয়? অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হুৱৈ বিষ্টা ভঞ্জী শুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিমান শকতাৱধ হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিষ্টা খায়ো সমানে শকতাৱধ হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেনে সুখ শুকৰি সংযোগে। স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে, গেলা পচা ঠাইৰ গাহৰিটোৱে গাহৰিজনীৰ লগত একেটাই সুখ কৰে। মাধৱদেৱে ঘোষাত লিখিছে, বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰি সংযোগে পায়, হৰিপদ সেৱা নৰতনু বিনে নাই। গতিকে ঈশ্বৰ সেৱা মানুহৰ বাদে আনৰ নাই। এই কথা বুজি আমি যাতে এই ইতৰ প্ৰাণীৰ দৰে অকল বিষয়তে যাতে আসক্ত হৈ থাকিব লগা নহয়। সন্তৰ সংগত বহি সুখে হৰি গুণ গায়া, সন্তোষে অমৃত পান কৰা। এয়া আপোনালোক সন্তৰ সমাজ। হৰি পদমাত্ৰ সেৱা কৰে, সকলো কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। হৰি পদ সেৱা সুখ মনে, কৰে অনুভৱ সৰ্বক্ষণে, ইহাংক মহন্ত বুলিয়া জানা নিশ্চয়। এয়া সন্ত মহন্তৰ সমাজ আজি। গতিকে ইয়াত বহি সুখে হৰি গুণ গায়া, ঈশ্বৰৰ গুণনাম আমি গাব লাগে, শুনিব লাগে। সন্তোষে অমৃত পান কৰা, পৰম আনন্দৰে পৰম সন্তোষেৰে আমি ইয়াক পান কৰিব লাগে। হৰি নামক কীৰ্তনত নাহি দেশ কালপাত্ৰ, ভগৱন্তৰ নাম গাবলৈ ক'বলৈ শুনিবলৈ কোনো নিয়ম বান্ধি দিয়া নাই। ৰাতিপুৱা পাৰিব, দুপৰীয়া নোৱাৰে, দুপৰীয়া পাৰিব, আবেলি নোৱাৰে, আবেলি পাৰিব, গধূলা নোৱাৰে, ল'ৰাই নোৱাৰে, ছোৱালীয়ে নোৱাৰে, বুঢ়াই পাৰে, ডেকাই নোৱাৰে, এনেকুৱা কোনো নিয়ম বান্ধি দিয়া নাই। স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰৰ কোনো ব্যৱস্থা নাই। গতিকে হৰি নামক কীৰ্তনত নাহিকে নিয়ম, হৰি নামক কীৰ্তনত নাহি দেশ কালপাত্ৰ, নিয়ম সংযম একো বিধি, কোনো নিয়ম বান্ধি দিয়া নাই। আন ধৰ্মত আছে, আমাৰ ভগৱন্তৰ গুণনামত নাই। হৰিত শৰণ লৈয়া কেৱলে হৰিৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি।
গতিকে কেৱল মাত্ৰ ভগৱন্তৰ নাম ল'লেই আমাৰ মনৰ কামনা সিদ্ধি হ'ব। আমাৰ প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমি যিবিলাক কাম কৰোঁ, কামবিলাকত আমাৰ এটা কামনা বা বাসনা থাকে। ক'ৰবালৈ যাত্ৰা কৰি ওলালে লক্ষ্য বা উদ্দেশ্য থাকে। আমাৰ কামনা বা বাসনা, লক্ষ্য বা উদ্দেশ্য কোনে পূৰণ কৰিব? ভগৱন্তই পূৰণ কৰিব। সেইকাৰণে সকলো কাম ভগৱন্তত অৰ্পণ কৰি কৰিবলৈ শিকিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, দেৱে অপ্ৰয়াসে সিজি বেক প্ৰয়োজন। আমি নিমিত্ত হিচাপে থাকিব লাগে। তুমি কৰাইছা এই ভাৱেৰে কামটো তেওঁত অৰ্পণ কৰিলে আমাৰ মনৰ কামনাবিলাক পূৰণ কৰিব। যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ গ'লে ঈশ্বৰে আমাক যাত্ৰাটো সিদ্ধি কৰিব। সেইকাৰণে ইয়াত কৈছে যে হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি। ভগৱন্তৰ নাম যদি আমি গাব পাৰোঁ, ক'ব পাৰোঁ, শুনিব পাৰোঁ, আমাৰ মনৰ বাঞ্ছা সিদ্ধি হ'ব। বিষয় সম্বন্ধ সুখ সমস্তে জুনিত পাই, হৰি সেৱা একো স্থানে নাই। আমি অলপ আগতে কৈছোঁ যে মাধৱদেৱে বৰগীতত লিখিছে বিষয়ৰ সুখ মানে সুকৰ সংগত পায়, হৰিপদ সেৱা নৰ তনু বিনে নাই। গতিকে বিষয় সুখ গাহৰিটো পায়, কিন্তু ঈশ্বৰ সেৱা মানুহৰ বিনে আনত নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি পুৰা হৰিগুণ গায়। ভগৱন্তৰ সেৱা পূজা কৰিব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই। এই কথা জানি আমি সকলো সময়তে ঈশ্বৰৰ গুণ নাম যাতে গাই কৈ থাকিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে, হৰিগুণ কীৰ্তন নকৰে। আমি সূৰ্য উদয় হোৱাৰ পৰা অস্ত যোৱাৰ লগে লগে আমি এদিন মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ। এই কথা জানিও যি ঈশ্বৰৰ গুণানুকীৰ্তন নকৰে, মৃত্যু তৰি বাৰ জানা নাহিকে উপায় আন, হৰি নাম কীৰ্তনত পৰে। ভগৱন্তৰ নাম বিনে আমাক আৰু মৃত্যুৰ হাতৰ পৰা আনে উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে আমি সকলো সময়তে কৰ্মৰ মাজতো আমি যাতে ঈশ্বৰৰ গুণনাম লৈ থাকিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। মৃত্যু তৰি বাৰ আন, আশ্ৰয় উপায় যত বিঘিনি দূষিত নিৰন্তৰে। মৃত্যু তৰিবৰ কাৰণে আমাৰ যিমানবিলাক উপায় আছে চবতে বিঘিনি আছে, বহুত আপদ বিপদ আছে। বিঘিনি ৰহিত যত মাধৱৰ গুণকৰ্ম, যে একো বিঘিনিয়ে চুব নোৱাৰা মাত্ৰ এটা পদ্ধতি হ'ল ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা। কীৰ্তন কৰিয়া সুখে তৰে। ভগৱন্তৰ গুণনাম ল'বলৈ কোনো বাধা বিঘিনি নাই, কিন্তু আন যাগ যজ্ঞ পূজা পাতল কৰিবৰ কাৰণে নিয়ম বান্ধি থোৱা আছে। স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ এইবিলাক যদি শুদ্ধ নহয় তেতিয়াহ'লে আন কৰ্মত আমি বিচৰা ফল নাপাম, ওলোটা প্ৰক্ৰিয়া হৈ যাব। সেইকাৰণে কোনো নিয়ম নীতি নোহোৱাকৈ আমি কোনো সময় বা কোনো পাত্ৰ নিবন্ধ নকৰাকৈ ভগৱন্তৰ গুণনাম আমি ল'ব পাৰোঁ। পুৱা গধূলি খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে ডেকা বুঢ়া মানে গাভৰু সকলোৱে, বাল্য বৃদ্ধ বনিতা সকলোৱে ঈশ্বৰৰ গুণনাম ল'ব পাৰে, অন্যবিলাকত নোৱাৰে। যি নিয়ম জানে সিহে কৰিব পাৰিব। পূজা দেৱভাষা জনা পূজাৰীয়েহে পূজা কৰিব পাৰিব, আনে কৰিব নোৱাৰিব। যজ্ঞ যিকোনোৱে কৰিব নোৱাৰিব, যজ্ঞৰ নিয়ম জনা মানুহজনেহে যজ্ঞ কৰিব পাৰিব। কিন্তু হৰিনাম গাবলৈ কোনো তেনেকুৱা নিয়ম বান্ধি দিয়া নাই। লুব্ধমতী মনুষ্যৰ অৰ্থাৎ লোভীয়া মানুহৰ হৰি কীৰ্তন পৰে নাহিকে ৰহস্য বিত্ত আৰ। যে আমাৰ লোভীয়া মানুহৰ হৰি কীৰ্তনত বাদে আমাৰ আৰু ৰহস্য বিত্ত অন্য নাই। আন আশা পৰিহৰি মাধৱক মনে ধৰি, হৰি কীৰ্তন কৰা সাৰ। আমি আন চিন্তা বা আশা এৰি কেৱল মনেৰে ঈশ্বৰৰ গুণনাম যাতে আমি ল'ব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। কিয়
আমি পৃথিৱীত যিমানবিলাক চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ চব মিছা কেৱল হৰিহে সঁচা মাধৱদেৱে ঘোষাত কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি পৃথিৱীত চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ সব মিছা আজি আছে কালিলৈ নাই এইবোৰ সব মিছা সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে আমি মনটোক সদাচাৰ কৰিব নোৱাৰা কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমি নাখাবলগীয়া খাইছে আজি বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া বস্তু খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়া ঠাইলৈ গৈছে যাৰ কাৰণে ভগৱানে আমাক দিয়া 100 বছৰ আমি বহুতে ভোগ কৰিবলৈ নোপোৱাকৈ আগতীয়াকৈ আমাৰ পৰা বিদায় লৈছে ভগৱানে আমাক সকলোকে 100 বছৰ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত আমাৰ কাকো কমাই দিয়া নাই 100 বছৰ সবকে দিছে তৎসত্ত্বেও আমাৰ সমাজত বহুত মানুহ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভোগ নকৰাকৈ আমাৰ পৰা বিদায় লৈছে কিয় তেওঁলোকে এই শাস্ত্ৰত উল্লেখিত সদাচাৰ নামানে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ হোৱাৰ কাৰণে আগতীয়াকৈ আমাৰ মাজৰ পৰা যাবলগীয়া হৈছে গতিকে আমাৰ শাস্ত্ৰত 8 প্ৰকাৰ সদাচাৰ বান্ধি থোৱা আছে মনত ৰাখিব দেই কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যি মানিব ভগৱানে দিয়াতকৈ আয়ুষ বঢ়াব পাৰিব চেহেৰা ধুনীয়াকৈ ৰাখিব পাৰিব ৰোগ মুক্ত হৈ থাকিব পাৰিব আমাৰ মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে শাস্ত্ৰ ভাগৱত তেওঁলোকৰ ওচৰতে শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ল'লে শংকৰ মাধৱৰ পৰা শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটাই 130 বছৰ ৰাম ৰাম আটাই 140 বছৰ আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰিলে এই উপৰঞ্চি বয়সখিনি ক'ৰ পৰা পালে যিসকলে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব বেলেগৰ পৰা আনিব নোৱাৰে দেই মনত ৰাখিব গতিকে আমি সেইকাৰণে শাস্ত্ৰত বৰ্ণিত 8 প্ৰকাৰ সদাচাৰ নিজেও শিকি ল'ব লাগিব ল'ৰা ছোৱালীকো শিকাব লাগিব প্ৰথম সদাচাৰটো হৈছে কায়ৰ সদাচাৰ ত্ৰাণ দান ৰক্ষণ আজি এইটো যদিও আপোনালোকে বাৰ্ষিক সেৱা উপলক্ষে বা নামঘৰ প্ৰতিষ্ঠা দিনৰ উপলক্ষে হওক আজি যিটো আপোনালোকে ঘোষা শাস্ত্ৰ পাঠ ব্যাখ্যা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এইটো আচলতে যজ্ঞ অনুষ্ঠিত কৰিছে মই অলপ আগতে কৈ গৈছোঁ গতিকে এই যজ্ঞস্থলীলৈ আমন্ত্ৰণ কৰা অতিথিসকলৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আচমনি কৰিবৰ কাৰণে যিসকলে সহযোগিতা আগবঢ়াই কামবিলাক কৰিছে কোনোবাই চাহ বনাই ভকতক দিছে কোনোবাই তামোল এখন আনি দিছে কোনোবাই ভকতক মাতি আনি কোঠত বহুৱাইছে কোনোবাই খাৰদি পাচলি কুটি দিছে ইত্যাদি ইত্যাদি গতিকে এই কাইটো যদি আমাৰ এই পবিত্ৰ কামত লগাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব পুণ্য পৰোপকাৰায় পুণ্যম আমি পৰৰ উপকাৰ কামত এই দেহটো লগালে পুণ্য অৰ্জন হ'ব বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত আমি সঁচা কথা ক'বলৈ শিকিব লাগে আৰু শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগে আৰু কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগে এতিয়া আমাৰ কথা ক'ব নজনাৰ কাৰণে আমাৰ বহুত পৰিয়ালত বহুত সমাজত ইজনৰ প্ৰতি সিজনৰ মানে মনোমালিন্য হয় কিয় কথা ক'ব নজনাৰ কাৰণে কথা ক'ব নজনাৰ কাৰণে
বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়, বহুত বোৱাৰীক শাহুৱে বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌয়েকক দেউৰেকে বেয়া পায়, ইত্যাদি ইত্যাদি। কিয়? কথা ক'ব নাজানে। আমাৰ কথা ক'ব নজনাৰ কাৰণে পৰিয়ালত খেলি মেলি লাগে, বেমেজালি হয়, মনোমালিন্য হয়। আমাৰ শাস্ত্ৰৰ মতে আমাৰ কথা কেনেকৈ ক'ব লাগে? সত্য প্ৰিয় হিত, সদায় সঁচা কথা ক'ব লাগে। সঁচা কথা কোৱা মানুহে কালৈও ভয় নকৰে, মূৰ দাঙি কথা ক'ব পাৰে, সাহসেৰে কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। সঁচা কথা কোৱা মানুহৰ পৰিয়ালৰ সঁচা কথা কোৱাজনলৈ বাকীবিলাকে সমীহ কৰে, মিছা কথা কোৱাবিলাকে অলপ তেওঁলৈ সমীহ কৰে, ভয় কৰে। সমাজত সঁচা কথা কোৱা মানুহজনলৈ বাকীবিলাকে ভয় কৰে। কিয়? সঁচা কথা ক'বলৈ কোনেও ভয় কৰিবলগীয়া নাই। গতিকে আমাৰ সদায় সঁচা কথা ক'ব লাগে, কওঁতে শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগে, আৰু কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগে, অপকাৰ কৰিব নালাগে। আপুনি কোৱা কথাটোৱে যদি আনৰ উপকাৰ কৰে, তে আপোনাৰ কোৱাজনৰ কি হ'ব? পৰোপকাৰাই পুণ্যম, আপোনাৰ পুণ্য হ'ব। পুণ্য হ'লে আপুনি জীৱনত জীয়াই থাকোঁতে সুখ ভোগ কৰিবলৈ পাব, আৰু মৰিলে জীৱই সদগতি পাব। গতিকে আমি সেইকাৰণে আমাৰ কোৱা কথাবিলাকে আনৰ উপকাৰ কৰিব লাগে, কাকো অপকাৰ কৰিব নালাগে। মনৰ সদাচাৰ, দয়া প্ৰেম কৰোণা থাকিব লাগে, ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহ থাকিব লাগে। গমন সদাচাৰ, আমাৰ ভৰিকেইটা ভগৱানে যাবলৈ দিছে, যাবলৈ দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। গতিকে আমি ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব সীমা বান্ধি দিছে। আমাৰ ভাগৱতত প্ৰথম ক'লৈ যাব নালাগে? কলি থকা ঠাইলৈ যাব নালাগে। কলি ক'ত থাকে? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নিৰপতি বুলন্ত কলি টোপ দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জৈত, এহি 4 স্থান দিলোঁ বংশ গয়া তৈত। এই 4টা ঠাইলৈ আমি প্ৰধানকৈ যাব নালাগে। মদ ভাং খোৱা ঠাই, জোৱা পাশা খেলা ঠাই, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাক গ'লে আমাৰ পাপ হ'ব বা আমাক কলিয়ে পাব। গতিকে ইয়াৰ পৰা আমি পৰিয়ালক আঁতৰাই ৰাখিব লাগে। দ্বিতীয় বানটো কি দিছে? অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ, গৃহো নপশিবা তাৰ, 2খন বেৰ, প্ৰসাদো নাখাইবা, 3খন বেৰ, মূৰ্তিকো নাচাইবা, 4খন বেৰ, ভক্তি হৈব বেভিচাৰ। এই 4খন বেৰৰ মাজত আমি থাকিব লাগে। আপোনালোকে বাৰীত চাৰিওফালে বেৰা দি যদি খেতি কৰে, গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে, কিন্তু এখন যদি বেৰা ভগা থাকে সেইফালেদি সোমাই আপোনাৰ শস্য নষ্ট কৰিব। ঠিক তেনেকৈ আমি শাস্ত্ৰই বান্ধি দিয়া 4খন বেৰৰ মাজত যদি নিজক ৰাখিব পাৰোঁ, তেতিয়া আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব, নিৰোগী হৈ থাকিব, আৰু আয়ুস বাঢ়িব। যদি আপুনি এই বেৰ ভাঙি যায়, ভক্তি বেবিচাৰ হ'ব, আয়ুস কমিব, শৰীৰ ৰোগগ্ৰস্ত হ'ব, বেমাৰ আজাৰৰ সন্মুখীন হ'ব লাগিব। এইকেইটা হৈছে শাস্ত্ৰৰ সদাচাৰ নিয়ম। তাৰপিছত কি কৈছে? অন্ন সদাচাৰ। আমাৰ অন্ন ৰান্ধিব নজনাৰ কাৰণে বহুত আইৰ অন্ন খাই ঘৰত বেয়া ব্ৰহ্ম সৃষ্টি হোৱাৰ কাৰণে পৰিয়ালৰ মাজত কাজিয়া পেচাল লাগে, মনোমালিন্য হয়। কাৰণ আমাৰ আহাৰৰ পৰা 7 ধাতু সৃষ্টি হয়। অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান জন্ম হ'ব। এতিয়া অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতি সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ আইসকলে অন্ন কেনেকৈ ৰান্ধিব লাগে বিয়াৰ দিনাখনেই প্ৰতিজ্ঞা কৰি থোৱা আছিলে। আমাৰ বিবাহিত আইসকলৰ মনত আছে, স্বামীয়ে ভৱিষ্যত দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন সুস্থভাৱে উন্নতি পথত আগবাঢ়ি যাবৰ কাৰণে বিয়া দিনাখনে 7টা প্ৰতিজ্ঞা কৰাইছিল, যাৰ কাৰণে তাক সপ্তপদী গমন বুলি কোৱা হয়। এই 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্নৰ ওপৰত। অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব।
সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ এখোজ আগবঢ়াই দিয়ে। 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত প্ৰাধান্য দিয়া হৈছিল, অগ্ৰাধিকাৰ দিয়া হৈছিল। কিয়? যে আমাৰ অন্নৰ পৰাই শৰীৰত ব্ৰহ্ম সৃষ্টি হয়। সেইকাৰণে আইসকলে অন্ন ৰান্ধিবলৈ যাওঁতে চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেউ নাম ভকতত লাগিব অৰ্থে বা ভগৱন্তত লাগিব অৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল এটা পাত্ৰত থোৱাৰ পিছত বাকীখিনি চাউল সুন্দৰভাৱে ভক্তিভাৱে ধুই ৰন্ধন কৰিব লাগিব। আইগৰাকীয়ে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি চাউল মুঠি থোৱাৰ লগে লগে হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন। আইগৰাকীৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে কৰা অবাঞ্ছিত 5টা পাপৰ পৰা গৃহস্থী ঘৰখন মুক্ত কৰিব পাৰে। অৰ্থাৎ আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে প্ৰত্যেক গৃহস্থী ঘৰতে 5টা অবাঞ্ছিত পাপে আমাক লগ লয় বুলি কৈছে গীতা ভাগৱতে। কি কি পাপ হয়? কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী, গৃহস্থৰ পঞ্চহিংসা, সিজে ৰাতি দিনি। এইটো কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ নহয়। গৃহস্থী মাত্ৰেই সকলো গৃহস্থত এই 5টা পাপ অবাঞ্ছিত হৈ যায়। 1 নম্বৰ কন্দনি। কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাৰ পৰা এটা পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, হালধি পিছা মানে নহৰু জলকীয়া পিচি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সৰা মোচা কৰোঁতে সূতা বাঢ়নি ঝাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৃত্যু মুখত পৰে। আৰু মচি আনোতে হাতৰ হাঁচাত বহুত চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰন্ধন আৰু খাবলৈ দিব পাৰে, তেতিয়াহ'লে সেই 5টা পাপে সেই গৃহস্থী ঘৰখনক স্পৰ্শ কৰিব নোৱাৰে। কাৰণ হৰিনামক জুইৰ লগত তুলনা কৰিছে। হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন। আইগৰাকীৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা 5টা পাপ শুকান বনত জুই লগাৰ দৰে পুৰি নাইকিয়া কৰি দিয়ে। এইটো কথা হ'ল আমাৰ আইসকলৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিছে। গতিকে খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগে। কৃষ্ণ খাওক বুলি নোকোৱাকৈ যদি অকল খাওক বুলি দি থৈ আহে, তেতিয়া সেই দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে। কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা। আইগৰাকীয়ে কৃষ্ণ বুলি নোকোৱাকৈ খাবলৈ দিয়া অন্নটো কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে। কিয়? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায়, ইমান অপবিত্ৰ। গতিকে আমাৰ শাস্ত্ৰ শুনি আইসকলে অন্ন প্ৰস্তুত কৰোঁতে কৃষ্ণত অৰ্পণ কৰি ল'ব আৰু খাবলৈ দিওঁতে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব। তেতিয়া আমাৰ অন্ন সদাচাৰ হ'ব আৰু সেইটো পৰিয়াল সৎ আৰু শুদ্ধ ঐক্য প্ৰেম সম্প্ৰীতিৰ মাজত জীৱন নিৰ্বাহ কৰিব পাৰিব। এইটো হৈছে অন্ন সদাচাৰ। শয়ন স্নান সদাচাৰ। আমাৰ পাচাব পায়খানা কৰাৰ পিছত মানে চাবোন পানীৰে গা পা ধুই পৰিষ্কাৰ হ'ব লাগে। গতিকে বাহিৰটো পৰিষ্কাৰ কৰিলেই নহ'ব, ভিতৰটো পৰিষ্কাৰ কৰিব লাগিব। আমাৰ বেদৰ মতে আপুনি ঢলকে পানী ঢানি গা ধুলেই নহ'ব, গাও ধুই থাকিব লাগিব, ঈশ্বৰৰ নামো লৈ থাকিব লাগিব। কেনেকৈ?
জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ প্ৰকাশ সকল সভাসদ ৰঞ্জন যাকেৰি দৰ্শনে পাপ বিনাশ। এই ধৰণে গুৰু বন্দনা বা ঘোষাও গাই থাকক, কীৰ্তনো গাই থাকক, গাও ধুই থাকক, বাহিৰ ভিতৰ দুইটা শুদ্ধ হ'ব। মনত ৰাখিব কথাটো। গতিকে এই সদাচাৰটো আমি ৰক্ষা কৰিব লাগিব। তাৰপিছত শয়ন সদাচাৰ। আমাৰ বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিল বুলিয়েই পেট ভৰাই খায়। এতিয়া গৰম দিনত ফেন ঘূৰি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰিছে বুলিয়েই ঘপককৈ গৈ বিচনাত শুব নালাগে। কেনেকৈ শুব লাগিব মাধৱদেৱে লিখিছে। দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিও কীৰ্তন। আমি ৰাতি শুবলৈ গ'লে মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা নোগোৱাকৈ শুব নালাগে। আমি এফাকি ঘোষা গাই শুলে দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই আমাক প্ৰভাৱ পেলাব নোৱাৰে। কেতিয়াও আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰভাৱে এনেকৈ মনত প্ৰতিক্ৰিয়া কৰে। বিচনাত শুই থকাৰ পিছত বহুত সময়লৈকে টোপনি নাহে, ছাতি পুতি লাগি থাকে। তেনেকুৱা দুৰ্দিন কাৰোবাৰ জীৱনলৈ আহিলে আমি কি কৰিব লাগিব? আমাক মহাপুৰুষে কৈছে, তুমি যিমান ঘোষা মুখস্থ আছে এফালৰ পৰা গাবলৈ যত্ন কৰা। যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত, যিমান দিহানাম মুখস্থ আছে এফালৰ পৰা গাই যাওক। খুব কম সময়ৰ ভিতৰতে চাউণ্ড স্লিপ, মধুৰ টোপনি আপোনাৰ জীৱনলৈ নামি আহিব। আমাৰ বহুত মানুহ উঠিবও নাজানে, সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকৈ নামি আহে। তেনেকুৱা অভ্যাস আছে যদি এৰিব। কেনেকৈ আহিব লাগে? আমাৰ ভাগৱতত মহাপুৰুষে উল্লেখ কৰিছে যে যিজন ভগৱন্ত 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম, লক্ষণ ভেদত 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও জীয়াই থাকে। এজন দুৰ্ঘোৰ টোপনি যোৱা মানুহে জানে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নাজানে। তথাপিতো আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়। ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে হৃদয়তে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে, হেৰা সখা অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। তোমাক কামৰ অধিকাৰহে দিলোঁ, মোৰ পৰা কোনো ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনেই বা কি? তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। হে অৰ্জুন, তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে, মই নিবিচৰাকেই তোমাক দিম। নিবিচৰাকৈ দিয়া বোলে হয়, প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজতে এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ প্ৰেমত আপ্লুত হৈ যথা সময়ত যেনেকৈ পুত্ৰক স্তনদান দিয়ে, ময়ো যথা কৰ্ম তথা ফল তোমাক দিমেই, তুমি বিচাৰিব নালাগে। মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্মনো কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদে যিটো বিহিছে সেইটোৱেই কৰ্ম। বোলে বেদেনো কি বিহিছে? বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকৰ পাৰ্বতীপুৰ নগৰৰ ৰাইজে এইটো বেদবিহিত কৰ্ম কৰিলে। ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিলে।
আৰু মাইক্ৰফোন ব্যৱহাৰ কৰি ইয়াৰ প্ৰতিধ্বনি বহু দূৰলৈকে পঠিয়াই দিলে। একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। আজি এই ঘোষাৰ আৰু কীৰ্তনৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে, মানুহটো দূৰৰ কথা, মোৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰয় পবিত্ৰ। আজি অকল পাৰ্বতীপুৰ গাঁৱেই নহয়, এই অঞ্চলৰ বহুত দূৰলৈকে আমাৰ কীট পতংগ পৰ্যন্ত উদ্ধাৰ হ'ল। গতিকে যিটো কৰ্মই জগতৰ উপকাৰ কৰে, সেইটো কৰ্ম কৰিলে আমাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি